Go back! Go back! Go back! Zakir Hussain, go back! Go back! Go back! Zakir Hussain Sikdar, go back! Go back! Go back! Congress, go back! Go back! আমার বৰপেটা ডিস্ট্রিক্টত আপনার এই ভোট গণনা লৈ যি দুর্নীতি হয়েছে এটো ভারতবর্ষের ভিতৰত এটা ইতিহাস গড়িছে। আমার যেটো হরক্ষেত্রী সমষ্টির বিধায়ক জাকির হুসেন সিকদার তেওঁৰ নেতৃত্বত তাৰমানে আমার ডিসি এডিসি সকলো চলে বুলি তেওঁলোকে কৈ থাকে। কারণ কালদিয়া জিলা পৰিষদৰ ক্ষেত্ৰত তাৰপিছত পহুমৰা জিলা পৰিষদৰ ক্ষেত্ৰত আপোনালোকেও শুনা পাইছে কেইবাবাৰো ফেচবুকত হওক কেইবাবাৰো আপোনাৰ ৰিজাল্ট আউট হৈছে অমুকে জিকিছে তাৰপিছত মানে হিটলাৰী শাসনৰ জৰিয়তে আপোনাৰ ৰিজাল্ট পৰিৱৰ্তন কৰিব পাৰে। আৰু তেওঁলোকৰ যি গুণ্ডা বাহিনী থাকে ভিতৰত বেলেগ এজেণ্ট সোমাবই নিদিয়ে। গুণ্ডা বাহিনীৰ জৰিয়তে কি মানে কাউণ্ট কৰে কি নকৰে এইটো কোনেও দেখা নাপায়। আৰু বেলেগ দলৰ এজেণ্টে যদি আপোনাৰ কিবা কাউণ্টৰ হিচাপ নিকাচ ৰাখে আৰু তেওঁলোকৰ যিটো হিচাপ নিকাচ এতিয়া ওলাইছে আৰু সেইটো বস্তু অফিচিয়েল বস্তু অফিচিয়েল এনাউন্স হোৱাৰ আগতে বাহিৰে ফেচবুকত হওক হোৱাটছআপে যোগে হওক সেইটো কেনেকৈ ভাইৰেল হ'ল এইটো বস্তু অফিচিয়েল আৰু ভোট গণনাৰ ভিতৰত আপোনাৰ কোনো ধৰণৰ মোবাইল নিয়া নিষিদ্ধ। মোবাইল যদি এলাও নাই তাৰপৰা কেনেকৈ ভাইৰেল হ'ল এইটো তাৰমানে টোটেলি আপোনাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ আপোনাৰ হিটলাৰী শাসন চলিছে। আৰু আমি সেইটো হিটলাৰী শাসন মানি নলওঁ। মই কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত গলিবান্ধা 16 নং গলিবান্ধা কৰাগাৰী অন্তৰ্গত 9 নং ৱাৰ্ডৰ পৰা কৈছোঁ। মোৰ মিছেছেও মানে নিৰ্দলীয় ৱাৰ্ড মেম্বাৰত খেলিছিল। আমাৰ ৱাৰ্ডৰ মোটামুটি ইয়াতে 150-200 মানুহ ইয়াতে উপস্থিত আছে। এতিয়াও বৰপেটাৰ পৰা আহিলোঁ। এইটো চাওক আপোনালোকে এইটো হ'ল আপোনাৰ ৰিকাউণ্টিঙৰ কাৰণে মই 2 দিন ধৰি ঘূৰি আছোঁ। তাৰমানে ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ কাউণ্টিং এজেণ্ট দিয়া নাছিল। সেইকাৰণে মোৰ মিছেছে হ'ল মানে তিৰোতা মানুহ তাতে কাউণ্টিঙত আপোনাৰ এটা ভোটত মোক হাৰাইছে। এটা হাৰা জিকা আছে ইলেকশ্যনত মই হাৰিছোঁ সেইটো লৈ মোৰ দুখ প্ৰকাশ নহয়। কিন্তু ইলেকশ্যনৰ গাইডলাইনত আপোনাৰ ৰিকাউণ্টিং যদি আছে জাকিৰ হুছেইন সিকদাৰৰ যিকেইটা কেণ্ডিডেট সেই কেণ্ডিডেটে যদি ৰিকাউণ্টিং পায় তেতিয়াহ'লে আমি বিজেপি কৰোঁ UDF কৰোঁ যি কৰোঁ বেলেগ দলৰ কাৰণে এইটো সম্ভৱ নহ'ল। কিহৰ কাৰণে মই 2 দিন ধৰি ঘূৰি আছোঁ। মোক কিহৰ কাৰণে ৰিকাউণ্টিং দিয়া নহ'ল এইটো আমাৰ জিলা উপায়ুক্ত মহোদয়ে জনাব লাগে। এইটো ৰিকাউণ্টিঙৰ কথা কাক জনাইছিলে? SDC যে দীপাংকৰ দাস মানে সৰ্থেবাৰী চাৰ্কুলৰ তেখেতে আমাৰ যিটো হেৰি আছিল তেখেতে নিজে দায়িত্বত আছে। তেখেতক মই নিজে তাতে কালি ৰাতি গোটেই ৰাতি মই ৰিকুৱেষ্ট কৰাৰ পাছতো মোক দিয়া নাই। মই ৰাতি 3টা-4টা বজাত গুচি আহিছোঁ। তাৰপিছত আজি ৰাতিপুৱা মই কল কৰিছোঁ কিন্তু মোক কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। তেওঁ কি কয় মানে কোনো ধৰণৰ ৰিকাউণ্টিং দিয়া নহ'ব এনেকৈ কৈ দিয়ে। আৰু আমি আগৰ পৰাই জানো জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া ইব্ৰাহিম আলী সিকদাৰ তেওঁলোকৰ লগত এই আমাৰ দীপাংকৰ ছাৰ তেওঁৰ ভাল এটা সম্পৰ্ক আছে। ক্ৰিকেট খেলা পৰ্যন্ত খেলি থাকে। সেই সম্পৰ্কৰ জৰিয়তে আমাক তাৰমানে এই মানে হিটলাৰী শাসনটো দেখাইছে। নিৰ্বাচনী ফলাফলত মানে প্ৰশাসনে কি পক্ষপাতিত্ব কৰিছে 100% পক্ষপাতিত্ব কৰিছে। তাৰমানে যিটো কংগ্ৰেছৰ ছাপোৰ্টাৰ ৱাৰ্ড মেম্বাৰ থাকে তেওঁলোকে 2 দিন আগৰ পৰা কেনেকৈ কয় যে আমি এইকেইটা ভোটত জিকিছোঁ নহ'লে গল কাটি পেলাম হাত কাটি পেলাম এনেকৈ কেনেকৈ ক'ব পাৰে চেলেঞ্জ মোডত কেনেকৈ কয়।